নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। লখিমপুৰ জিলাৰ বৰ্তমান যি SP IPS বিষয়া আনন্দ মিশ্ৰই তেখেতৰ সেই SP পদটোৰ পৰা পদত্যাগ কৰিছে। এই বাতৰি হয়, সঁচা এই বাতৰি। যিহেতুকে তেখেত নিজৰ গাঁৱলৈ উভতি যাব আৰু তেখেতৰ সেই গাঁওখন হ'ল বিহাৰত আৰু তেখেতে সেই বিহাৰৰ বক্সা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচন খেলিব লৈছে। এই কথাটো সঁচা। যেতিয়া নেকি লখিমপুৰত তেখেতক সেই চাকৰি নিযুক্তি কৰা হৈছিল, বৰ্তমান তেখেতে বহুদিন অসমতে আছিল, কিন্তু বহু বিতৰ্কৰ মাজত সোমাই পৰাৰ বাবে অসমৰ পৰা তেখেতক বাহিৰলৈ পঠিয়াই দিয়া হৈছিল। যেতিয়া নেকি জোনমণি ৰাভাৰ সেই ঘটনাটো হৈছিল, সেই ঘটনাটো হোৱাৰ পিছতেই বহু খেলিমেলি হৈছিল, বহু আৰক্ষী বিষয়াক অদলি বদলি কৰা হৈছিল আৰু ঠিক তেনেকৈ লখিমপুৰ জিলাৰ SPক বেলেগ জেগালৈ বদলি কৰিলে আৰু সেই লখিমপুৰ জিলালৈ SP লৈ অনা হৈছিল আনন্দ মিশ্ৰ। আৰু আনন্দ মিশ্ৰ বহুত এক্টিভ, আপোনালোকে জানেই। ছ'চিয়েল মিডিয়াতেই নহওক বা যিকোনো কামতেই নহওক, তেখেত যদি কোনোবা এখন জিলালৈ তেখেতক নিযুক্তি কৰা হয় বা তেখেত সেই জিলাত থাকে, কাম কৰে, আৰু সেই জিলাত থকা যিমানবিলাক অসাধু ব্যৱসায়ী, নকল সোণ বেপাৰীয়ে নহওক, জাল নোটৰ বেপাৰীয়ে নহওক, ড্ৰাগছৰ বেপাৰীয়ে নহওক, গাঞ্জা বেপাৰীয়ে নহওক, যিকোনো অসাধু ব্যৱসায়ী ভয়ত কঁপি থাকে যে টাৰ্গেট এইবুলি মোৰ নেকি, আকৌ মোক এটেক কৰিব নেকি, মোক এনকাউণ্টাৰ কৰিব নেকি, মোক কিবা কৰিব নেকি, ভয়ত কঁপি থাকে। আৰু যেতিয়া নেকি সেই IPS বিষয়া আনন্দ মিশ্ৰ কোনোবা এখন জিলালৈ যায় SP হিচাপে, আৰু সেই জিলাখনত গোটেইখিনি একদম হিচাপত চলি থাকে। আৰু তেনেকুৱা এজন আমি আৰক্ষী বিষয়া হেৰুৱাইছোঁ। যিহেতুকে মই তেখেতৰ সেই বাতৰিটো চাইছোঁ, তেখেতে নিজৰ স্বইচ্ছাই সেই পদটোৰ পৰা পদত্যাগ কৰিছে। সঁচাকৈ আপুনি মই সঁচাকৈ মূৰ্খামি হ'ম। ভাবি যাওক আপোনালোকে, এজন SPয়ে গোটেই জিলাখনৰ SP এজনেই থাকে। ভাবি চাওক আপোনালোকৰ গাঁওখনৰ যদি আপুনি গাঁওবুঢ়া হয়, আপুনি গাঁওবুঢ়া পদটো যদি পদত্যাগ কৰি দিয়ে, কেনেকুৱা লাগিব? গোটেই মানুহখিনি আপোনাক চিনি পাব। আৰু ভাবি চাওকচোন, গোটেই জিলাখনত কিমান কেইখন গাঁও থাকিব, কিমানকেইটা আৰক্ষী থানা থাকিব। সেই গোটেই আৰক্ষী থানাৰ সেই হেডজনেই হ'ল SP। OC থাকিব, SI থাকিব, এইবিলাক এনেকৈ তললৈ থাকি যাব। আৰু সেই SPয়ে যি আদেশ দিব সেইটোৱে হ'ব। তেনেকুৱা এজন SPয়ে নিজৰ সেই চাকৰিটো পদত্যাগ কৰিছে আৰু পদত্যাগ কৰি তেওঁ লোকসভাৰ নিৰ্বাচন খেলিব লৈছে আৰু তেখেতে টিকেটো পালে। এই কথাটো স্পষ্ট। গোটেই কথাখিনি মই আপোনালোকক চালি জাৰি ক'ম। সঁচাকৈ মোৰ কথাটো শুনি ভাবি আচৰিত লাগিছে। এজন SP আৰক্ষী বিষয়াই তেখেতৰ সেই চাকৰিটো নকৰোঁ বুলি কৈ পত্ৰ কৰি চহী কৰি যে মই চাকৰিটো নকৰোঁ, মই গাঁৱলৈ যাওঁগৈ বিহাৰলৈ, আৰু মই তাত খেতি বাতি কৰিম বা দেউতা মাৰ লগত থাকিম, এই ধৰণে তেখেতে পদত্যাগ কৰিছে। গোটেই ঘটনাটো মই আপোনালোকক ক'ম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। আৰু আপুনিনো কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাইছে জনাবলৈ একেবাৰে নাপাহৰিব। মই এইখিনিতে সঁচাকৈ পুনৰ ক'ম, আপুনি মই মূৰ্খামিৰ নিচিনা হ'ব ন এই কামটো। সাধাৰণভাৱে আজিৰ দিনত চাকৰি এটা কৰিবলৈ কোনে বিচাৰি নুফুৰিব? 5,000 হওক বা 6,000 হওক, চৰকাৰী চাকৰি এটা চবেই বিচাৰে, চব মানুহেই বিচাৰে চৰকাৰী চাকৰি এটা। আৰু তেখেত এজন SP আৰক্ষী বিষয়া আছিল, সেই আনন্দ মিশ্ৰ। আৰু তেখেতৰ দৰমহা যদি মই আপোনালোকক কওঁ, 1 লাখ টকাটো হ'বই। বেছি হ'বলৈও আছে, মই কিন্তু কম হিচাপেও 1 লাখ টকা ধৰিছোঁ। সাধাৰণ এটা কনষ্টেবলৰ 20,000 পৰা 25,000 টকা, 30,000 টকা হয়। মই SPৰ কথা মই সাধাৰণ হিচাপে 1.5 লাখো হ'ব পাৰে, 2 লাখো হ'ব পাৰে, মই 1 লাখে ধৰিছোঁ। প্ৰত্যেক মাহে 1 লাখ। সেই SPজনে একো কৰিব নালাগে, মোৰ আদেশ দিলেই হ'ল। তেনেকুৱা এজন আৰক্ষী বিষয়া তেখেতে নিজেই সেই চাকৰিটোৰ পৰা পদত্যাগ কৰিছে। আৰু তেখেত ঘৰলৈ যাবগৈ, তেখেতৰ ঘৰ বিহাৰত। মই আপোনালোকক ক'লোৱেই, এনেকুৱা এজন আৰক্ষী বিষয়া য'ত নেকি তেখেত যায়, কাম কৰে, সেই অঞ্চলত থকা, সেই জিলাত থকা সেই অসাধু ব্যৱসায়ীসকল ভয়ত কঁপি থাকে যে মোৰ টাৰ্গেট আহিব নেকি এই বুলি। নিজে সেই থানাত গৈ হাজিৰ হয়। এনেকুৱা ধৰণৰ কথা। এই কথাটো স্পষ্ট হয় যে মই আপোনালোকক ক'লোৱেই, সেইজন IPS বিষয়া আনন্দ মিশ্ৰই বৰ্তমান তেখেতৰ সেই 12 বছৰ চাকৰি কৰি তেখেতৰ মই এটা নিউজ চাইছিলোঁ। তেখেতে ক'লে যে মই ইমান দিন চাকৰি কৰিলোঁ, কিন্তু মই গাঁৱলৈ যাওঁ, দেউতা মাৰ লগত থাকোঁ, মই গাঁৱৰ বাবে মই কিবা এটা কৰোঁগৈ।
আমাৰ গাঁৱত স্কুল নাই, হস্পিটেল নাই, বহুত অসুবিধা, মই গাঁৱলৈ গৈ কিবা এটা কৰোঁ। মই যে আপোনালোকক ক'লোঁ তেখেত যে লোকসভা নিৰ্বাচন খেলিব বাক্সা সমষ্টিৰ পৰা, এই কথাটো স্পষ্ট। আৰু তেখেতে টিকেট পোৱাটো এইটো কথাও স্পষ্ট। যদি টিকেট যদি তেখেতে নাপালেহেঁতেন নহয়, চাকৰিৰ পৰা মানে তেখেতে পদত্যাগ নকৰে। আৰু গুৱাহাটীত মই জনামতে এবাৰ দুবাৰমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক লগ কৰিছেগৈ অকলীয়াকৈ। আৰু অমিত শ্বাহ, সেই অসমৰ মুখ্যমন্ত্ৰী অমিত শ্বাহক এই কথা কৈছে। আৰু সেই IPS বিষয়া আনন্দ মিশ্ৰৰ সম্পৰ্কীয় মন্ত্ৰীসভাৰ বিজেপি মন্ত্ৰীসভাৰ মন্ত্ৰী এজনো আছে। আৰু সেই IPS বিষয়া আনন্দ মিশ্ৰ এজন বামুণ সম্প্ৰদায়ৰ ল'ৰা বুলিয়ে কৈছোঁ, বামুণ সম্প্ৰদায়ৰ লোক। আৰু সেই বিহাৰত জাত পাতক লৈ এনেকুৱা বহুত কথা চলে, বা নিৰ্বাচন খেলিলে বা মন্ত্ৰী MLA এনেকুৱাবিলাক হ'লে জাত পাতবিলাক আহি যায়। আৰু তাত প্ৰায় বামুণ সম্প্ৰদায়ৰ লোকেই এই লোকসভা নিৰ্বাচনেই হওক বা কিবা নিৰ্বাচনেই হওক এইবিলাকত মানে আছে। আৰু জানিব পৰা মতে যিমানবিলাক লোক বৰ্তমান এতিয়া লোকসভা নিৰ্বাচনত অংশগ্ৰহণ ল'ব বা টিকেট পাইছে কোনোবাই বা নিৰ্বাচন খেলিব, সেইসকল মিনিমাম বয়স 55 বছৰ কৰি দিছে। 55 বছৰ যদি ওপৰ হয় নহয়, সেই নিৰ্বাচনৰ টিকেট নাপায়, নিৰ্বাচন খেলিব নোৱাৰে তেখেতসকলৰ সমষ্টিৰ পৰা, এনেকুৱা ধৰণৰ কথা। কিন্তু IPS বিষয়া আনন্দ মিশ্ৰ 12 বছৰ SP হিচাপে কৰ্ম কৰি তেখেত সেই চাকৰিৰ পৰা পদত্যাগ কৰি তেখেতে নিজৰ গাঁৱলৈ গৈ বিহাৰৰ বাক্সা সমষ্টিৰ পৰা লোকসভা নিৰ্বাচন খেলিব। আৰু তেখেতে টিকেট পালে। আৰু তেখেতৰ মনলৈ এই কথাটো যে মই ৰাজনীতিৰ লগত জড়িত হৈ পৰোঁ, এই কথাটো কেনেকৈ আহিলে বা কোনে সোমোৱাই দিলে এইটো নাজানো। কিন্তু জানিব পৰা মতে যেতিয়া নেকি জোনমণি ৰাভাৰ সেই ঘটনাটোৰ পিছত SP আনন্দ মিশ্ৰক লখিমপুৰলৈ লৈ অনা হৈছিল, সেইখিনি সময়তে দুৰ্গা পূজাৰ আগৰে পিছৰ পৰা বিহাৰলৈ গৈ মনে মনে তেখেতে সেই নিৰ্বাচনৰ চৰ্চা কৰি আছিল। বহুত জেগাত তেখেত গৈছে, মিটিঙত ভাষণ দিছে, কথা কৈছে, মানুহক বুজাইছে, ভোট বিচাৰিছে। আৰু বিহাৰৰ বহু অঞ্চলত বা বহু জেগাত গাঁৱে গাঁৱে অলিয়ে গলিয়ে সেই যিজন আৰক্ষী বিষয়াক আমি হেৰুৱাইছোঁ বা তেখেতে নিজেই পদত্যাগ কৰিছে সেইজনৰ পোষ্টাৰ লাগিছে। যিমানখিনি হ'ব লাগে গোটেইখিনি হৈ গ'ল। তেখেতে টিকেটো পালে। আৰু তেখেতৰ সেই চাকৰি 12 বছৰ চাকৰি কৰি তেখেতে কৈছে যে মই আৰু নকৰোঁ, মোৰ বেলেগ কৰিবলৈ মন আছে, একেখিনিকে কৰি আমনি লাগিছে, গাঁৱৰ বাবে দেউতাৰ লগত মোৰ থাকিবলৈ মন আছে, মাৰ লগত, গাঁৱৰ বাবে কিবা এটা কৰোঁ, ৰাইজৰ বাবে কিবা এটা কৰোঁ। আৰু হয়, সেইজন আৰক্ষী বিষয়াই, যিজন SP আৰক্ষী বিষয়া, আপুনি যদি বহুত বাতৰি চাইছে গম পাইছে, এজন সাধাৰণ SP আৰক্ষী বিষয়া নিচিনাকৈ কথা কয়, মানুহক বুজায়, ভালকৈ বুজায়। আৰু তেনেকুৱা এজন আৰক্ষী বিষয়া আমি আদৰ্শবান নিষ্ঠাবান আৰক্ষী বিষয়াক হেৰুৱাইছোঁ। আৰুনো কি ক'ম, মই আপোনালোক গোটেই কথাখিনি ক'লোৱেই। লোকসভা নিৰ্বাচন খেলিব বাক্সা সমষ্টিৰ পৰা। আৰু তেখেতে টিকেট পালে খাটাং। আৰু যেতিয়া নেকি টিকেটটো মানে কনফাৰ্ম হৈ যোৱাৰ পিছতে তেখেতে পদত্যাগ কৰিছে সেই SP পদটোৰ পৰা। এইটোৱে ক'লোঁ, এজন চাকৰিয়ালে তেখেতৰ সেই পদটোৰ পৰা পদত্যাগ কৰাটো সঁচাকৈ ভাবিবলগীয়া কথা। কিন্তু মই বহুত এনেকুৱা বাতৰিও পাইছোঁ, বহুত বেংকৰ মেনেজাৰ, আৰক্ষী, কিবা কিবি BSF, আৰ্মি, কিবা কিবি বহুতে পদত্যাগ কৰি গাঁৱলৈ আহি অলপমান মানে কৰ্ম কৰি ঘৰলৈ আহি নিজে বিজনেছ আৰম্ভ কৰে। কোনোবাই গাহৰি পোহে, কোনোবাই মাছ পোহে, কোনোবাই গাঁৱতে খেতি বাতি কৰে। এনেকুৱা মই বহুত দেখিছোঁ। কিন্তু তাৰে মাজৰ মই এজন আদৰ্শবান আৰক্ষী বিষয়া এইজনক মই পাইছোঁ। তেখেতৰ নাম হ'ল IPS বিষয়া আনন্দ মিশ্ৰ। তেখেতৰ মই এই ভিডিঅ'টোৰ দ্বাৰা যদি তেখেতে ভিডিঅ'টো চাই আছে বা তেখেতৰ সমষ্টিৰ কোনোবাই যদি অসমীয়া বুজি পায় চাইছে, মই ধন্যবাদ জনাইছোঁ। ভালকৈ কাম কৰক। আৰু যিজন আৰক্ষী বিষয়াই বৰ্তমান লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে খেলিব বিচাৰিছে, তেখেতে বেয়া কাম নকৰে, মই এইটোও জানো। গাঁৱৰ হকে সেই বিহাৰৰ বাবে তেখেতে ভাল কাম কৰিব। আৰু অনাগত সময়ত তেখেতে ভাল কাম কৰি যাওক, আমাৰ এয়াই প্ৰাৰ্থনা। আৰু আমি সঁচাকৈ ভাল আৰক্ষী এজন হেৰুৱালোঁ, এইটো কিন্তু এক দুখনীয়া বিষয়। তেনেকুৱা নিচিনা আৰু আমাৰ অসমলৈ 10জন আহক, এয়াই কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই।